in the state and reported by 2025. Eta preliminary report tekhetokole dile medium measure Brahmo mane Bhutanor pa aha pani Mizoramor pa aha pani ei paharia অঞ্চল Arunachalor pa aha pani ei paharia অঞ্চলৰ pa aha pani keneke ami plains-ot irrigation প্ৰকল্পৰ জৰিয়তে খেতিয়কক উপলব্ধ কৰাব পাৰো 12 মাহে পানী দিব পাৰো এই ডাঙৰ প্ৰকল্পৰ কাৰণে নিটফি ইতিমধ্যে কাম আৰম্ভ কৰিছে স্মল মাইক্ৰো প্ৰজেক্টছৰ কাৰণে আমি ইতিমধ্যে মাস্টাৰ প্লান প্ৰস্তুত কৰিছো আৰু বিধায়ক ডাঙৰীয়া প্ৰকল্প হোৱা নাই বুলি যদি কৈছে নিজৰ সমষ্টিত মই চাই দিম পুঁজি সাপেক্ষে আমি Thank you. Question number 203 Shri Rupak Sharma. Honorable Minister. মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা Supplementary. অধ্যক্ষ মহোদয় মাটি বেদখল সম্পৰ্কত মই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আনিছিলোঁ উত্তৰটো পাইছোঁ মই যে নগাঁৱত চৰকাৰী আৰু ভিজিআৰ পিজিআৰ মাটি কিমান বেদখল হৈ আছে অধ্যক্ষ মহোদয় আচৰিত হ'ব যিটো উত্তৰ মই পালোঁ মই নিজেও এইটো আজি সংখ্যা দি পেলাই আচৰিত হ'লোঁ যে চৰকাৰী মাটি 1,29,375 বিঘা 3 কঠা 4 লোচা মাটি নগাঁও জিলাত বেদখল হৈ আছে আৰু যদি চাই যে ভিজিআৰ আৰু পিজিআৰ মাটি ভিজিআৰ মাটি 26,413 বিঘা 5 লোচা আৰু পিজিআৰ মাটি 1,784 বিঘা 1 কঠা 14 লোচা মাটি বেদখল হৈ আছে তাৰ লগতে মই আৰু এটা কথা আনিছিলোঁ যে যিখন কলং নদী নগাঁৱৰ মাজেদি বৈ গৈছে আৰু সোণাই নদী এই কলং আৰু সোণাইত বেদখল কিমান হৈ আছে তা কলঙৰ বেদখলৰ কথা মোক ক'লে যে কলং যেহেতু নগাঁৱত একেবাৰে যেটো মোৰ সমষ্টিৰ ভিতৰত তাত বেদখল হৈ আছে 27,000 বিঘা 27 বিঘা 3 লোচা 14 27 বিঘা 3 কঠা 14 লোচা আৰু যিখন সোণাই নদী তাত 6 বিঘা 2 কঠা 7 লোচা এটো মোৰ সমষ্টিত ৰূপহীত 14 বিঘা 1 কঠা আৰু সামগ্ৰী সমষ্টি 15 বিঘা গতিকে ইয়াত যেটো মই আৰু এটা প্ৰশ্ন আনিছিলোঁ যে এই বেদখলকৃত ভূমি উচ্ছেদ কৰাৰ বাবে চৰকাৰে কিবা পৰিকল্পনা কৰিছে নেকি বা যদি কৰিছে কেতিয়া কৰিছে এই বিষয়ে মই উত্তৰটো পোৱা নাই মন্ত্ৰী মহোদয় Honorable Minister. অধ্যক্ষ মহোদয় ইতিমধ্যে সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই গোটেই আজি প্ৰশ্নটোৰ মূল কথাটো হ'ল কি ভিজিআৰ পিজিআৰ বেদখল এয়া চৰকাৰী মাটিও আছে এই আটাইখিনি কথাৰ ওপৰত আনিছে এতিয়া নগাঁও জিলাত ইতিমধ্যে বেদখল মুক্ত কৰা হৈছে তাৰ মানে তাতে বেদখল মুক্ত তাৰ মানে আমি চৰকাৰী মাটি তাত 2040 বিঘা মাটি 2040 বিঘা 2 কঠা 1 লোচা এই মাটি আমি উচ্ছেদ কৰি বেদখল মুক্ত কৰিছোঁ ঠিক তেনে ধৰণে এইখিনি হৈছে চৰকাৰী মাটি আৰু ভিজিআৰ মাটি 11,000 কি নহয় 1,186 বিঘা 1,186 বিঘা মাটি আমি তাত বেদখল মুক্ত কৰিছোঁ গতিকে বেদখল থকাটো যেনেকৈ হয় বেদখল মুক্তও এনেধৰণে এইখিনি মাটি কৰা হৈছে ইয়াৰ উপৰিও তেখেতে বিতংভাৱে যিকেইটা কথা কৈছিল যে বেদখল মুক্ত উচ্ছেদ কৰা হৈছে নেকি সেইখিনি উচ্ছেদ কৰা হৈছে আৰু এই উচ্ছেদ কৰা অভিযানটো কোনো বন্ধ হোৱা নাই এইখিনি কথা আমি উচ্ছেদ কৰিব পৰা অৱস্থাত আছোঁ গতিকে উচ্ছেদ আমি কৰাৰ যিটো ব্যৱস্থা চৰকাৰী সেই ব্যৱস্থাটোত কোনো ধৰণে ইয়াত ৰৈ থকা হোৱা নাই বা ভৱিষ্যতে আমি হেৰি নহয় আৰু ইয়াৰ উপৰিও আমাৰ বাকি তেখেতে ক'লে কলঙৰ ওপৰত ক'লে কলঙৰ ওপৰতটো মই তথ্যখিনি দিছোঁ মানে গোটেই বেছিকৈ যদি মাটি আছে নগাঁও আমাৰ সদৰ সমষ্টিতে তাত 27 বিঘা 3 কঠা 14 লোচা মাটি বেদখল আছে আৰু বাকিকেইটাৰ ক্ষেত্ৰত
বাকী সমষ্টিকেইটাত বৰ বেছি বেদখলৰ কথা নাই তাতে সোণাই নৈৰ ক্ষেত্ৰত আছে তাতে 40 বিঘা আছে ৰূপহী সমষ্টিত আৰু 6 বিঘা দুকঠা আছে নগাঁও সমষ্টিত সামগুৰি সমষ্টিত আছে 15 বিঘা গতিকে এইখিনি সোণাই নদীৰ ক্ষেত্ৰত বাকিখিনি ঠিক আছে কলংকুটিৰ ক্ষেত্ৰত মই তেখেতক আশ্বস্ত কৰিছোঁ যে তেখেতৰ সহযোগিতাৰ প্ৰয়োজন হ'ব আমি তেনেকৈ যিখিনি মাটিত এতিয়াও বেদখল আছে আমি উচ্ছেদ কৰাৰ